নমস্কাৰ দৰ্শক সকল টেবল অফ ফিল্ডছ উইথ ভিউজ ইয়াৰ টিউটৰিয়েলত আপোনাক স্বাগতম এই টিউটৰিয়েলত ফিল্ডছৰ টেবল বনোৱাৰ শিকিম টিউটৰিয়েলটো ৰেকৰ্ড কৰিবলৈ ব্যৱহাৰ কৰিছো উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম Drupal 8 আৰু ফায়াৰফক্স ৱেব ব্ৰাউজাৰ আপুনি আপোনাৰ পছন্দৰ যিকোনো ৱেব ব্ৰাউজাৰ ব্যৱহাৰ কৰিব পাৰে এতিয়া শিকিম যে ফিল্ডছৰ টেবল কি ধৰক ভৱিষ্যৰ ইভেন্টৰ সূচী এইভাবে টেবুলত দেখুৱাবলৈ বিচাৰো ইয়াতে ইউজাৰে ইভেন্টৰ কিছু বিৱৰণ আৰু তাৰ সম্বন্ধিত তাৰিখ দেখুৱাবলৈ পাৰে ইয়াতে দেখুৱা ফিল্ডছ তাত ইভেন্টছ কন্টেন্ট টাইপত আছে ইয়াতে কিছু ইভেন্টৰ কিছু ফিল্ডছক প্ৰদৰ্শন কৰিব পাৰি আমি বিশেষত মাত্ৰ সেই ইভেন্ট দেখাও যাৰ তাৰিখ এতিয়াৰ সময়ৰ পিছত আছে অন্য প্ৰগ্ৰামত এই ধৰণৰ কন্টেন্টৰ চয়নিত সূচীক ৰিপৰ্টছ বা কোয়েৰি ৰিজাল্টছো বোলে এতিয়া ফিল্ডছৰ টেবুলৰ বাবে ভিউ বনাও আমি আগে নিৰ্মিত ওয়েবসাইটটো খুলক শৰ্টকাটছত গৈ ভিউজত টিপক আৰু তাৰ পিছত এড নিউ ভিউত টিপক এইটোক আপকামিং ইভেন্টছ নাম দিও কন্টেন্ট অফ টাইপক অল পৰা ইভেন্টছত হলাওক এইটোক যিকোনো কন্টেন্ট টাইপ ইয়াৰ বাবে কৰিব পাৰি লগ এন্ট্ৰিজ ফাইলছ কন্টেন্ট ৰিভিজনছ টেক্সোনমি টাৰ্মছ ইউজাৰ্ছ কাস্টম ব্লকছ ইত্যাদি এতিয়া এইটোক নিউৱেষ্ট ফাৰ্ষ্টৰ ভিত্তিত ৰাখিম ক্ৰিয়েট a পেজ চেক কৰক আৰু ডিসপ্লে ফৰমেটত টেবল অফ ফিল্ডছ চয়ন কৰক আইটেমছ টো ডিসপ্লেত ডিফল্ট ভ্যালু 10 ৰাখিম এতিয়া ইউজ a pager আৰু ক্ৰিয়েট a মেনু লিংকত চেক কৰিম মেনুত মেইন নেভিগেশ্যন চয়ন কৰিম আৰু লিংক টেক্সটত আপকামিং ইভেন্টছ চয়ন কৰিম আমাৰ মেনু ইয়াত সুসংগঠিত নাই কিন্তু এইটো শীঘ্ৰেই কৰিম সেভ এণ্ড এডিটত টিপক আমি পাঁচটা প্ৰশ্ন দেখো ডিসপ্লে হল পেজ ফৰমেট হল টেবল ফিল্ডছত টাইটেল আছে ফিল্টাৰ ক্ৰাইটেৰিয়াত মাত্ৰ আপকামিং ইভেন্টছ বিচাৰো সেয়ে হেতু হলাব লাগিব সৰ্ট ক্ৰাইটেৰিয়া হল ভুল কাৰণ এইটোক ইভেন্ট ডেট ক্ৰমত ৰখা উচিত পাব্লিশ্ড ডেটত নহয় আৰম্ভ কৰিবলৈ সেভত টিপক ইয়াতে মাজত পেজ সেটিংছ আছে ইয়াতে পাথ মেনু এক্সেছ পাৰমিশন আছে আৰু এতিয়া সকলোৱে লেন্ডিং পৃষ্ঠা এক্সেছ কৰিব ইয়াতে এড বুটামত টিপি হেডাৰ বা ফুটাৰ জুৰাব পাৰো ইয়াত কোনো ৰিজাল্ট নাথাকিলে কি কৰিব লাগিব তাক জুৰাব পাৰি এইটো নিৰ্দিষ্ট কৰিব পাৰি যে পেজত কেইটা আইটেম আছে আৰু ভিউৰ তলত ৰিড মোৰ লিংক ইয়াৰ সৈতে পেজৰ ইয়াতে তলত থাকে নে নাথাকে এডভান্স টেবত আৰু বিষয় আছে যি এই টিউটৰিয়েলত কৰা নহব আমি আগেই ইভেন্টছ আৰু ইউজাৰ গ্ৰুপছ ইয়াৰ সৈতে যুক্ত সেয়ে ইউজাৰ গ্ৰুপছৰ পৰা তথ্য লব পাৰি যিয়ে ইভেন্টছ স্পন্সৰ কৰিছে আৰু এইটোক এই ভিউত ৰাখক এইটো ৰিলেশ্যনশ্বিপছ আৰু কনটেক্টছ ব্যৱহাৰ কৰি কৰা হয় যি আমি বনাইছো এতিয়া আগুৱাই ফিল্ডছ জুৰু যাক আমি টেবুলত বিচাৰো এডত টিপি ইভেন্ট ডেট ফিল্ড নাহা পৰ্যন্ত স্ক্ৰল কৰক কন্টেন্ট টাইপ নেম ব্যৱহাৰ কৰি ফিল্ডছক সাৱধানেৰে লেবেল কৰিছো আমি পিছত ভিউছত সেইটোক সহজে পাব পাৰো ইভেন্ট ডেটত চেক কৰি এপ্লাই টিপক ইয়াতে কিছু সেটিংছ চয়ন কৰিম এতিয়া ক্ৰিয়েট a লেবেল আৰু প্লেচ a কলন চেক কৰক ডেট ফৰমেটক ডিফল্ট থাকিব দিয়ক অৰ্থাৎ মিডিয়াম ডেট এতিয়া এইটোক লৈ চিন্তা কৰিব নালাগে শেষলৈ এপ্লাই অল ডিছপ্লেছ বুটামত টিপক
এতিয়া ইয়াতে দুটা কলামস টাইটেল আৰু ইভেন্ট ডেট আছে পিছৰ ফিল্ড জুৰক এডত টিপি এতিয়া ইভেন্ট লোগোত যোৱা পৰ্যন্ত তলত স্ক্ৰল কৰক এইটো চয়ন কৰি এপ্লাই টিপক এতিয়া ক্ৰিয়েট a লেবেল বিকল্প আনচেক কৰক থাম্বনেইল ইয়াৰ ইমেজ ষ্টাইল চয়ন কৰক তাৰ পিছত লিংক ইমেজ টো ড্ৰপ ডাউনত কন্টেন্ট চয়ন কৰক পিছৰ টিউটৰিয়েলত এই লেআউটৰ বাবে নতুন ইমেজ ষ্টাইল বনোৱা শিকিম কিন্তু এতিয়া থাম্বনেইল চয়ন কৰিম এপ্লাই টিপক এতিয়া প্ৰিভিউত থাম্বনেইলছ দেখা উচিত যি ডিভেলৰ দ্বাৰা প্ৰতিটো ইভেন্টৰ বাবে বনাইছে উভতি গৈ আকৌ এবাৰ এডত টিপক এতিয়া তলত স্ক্ৰল কৰক আৰু একাধিক ফিল্ড চয়ন কৰক ইভেন্ট টপিকস আৰু ইভেন্ট ওয়েবসাইট চয়ন কৰক তাৰ পিছত এপ্লাই অল ডিসপ্লেছ বুটামত টিপক পিছৰ পৃষ্ঠাত সকলো কিছু এইভাবে ৰাখক আৰু এপ্লাই টিপক এতিয়া ভিউজত এবাৰ দুটা ফিল্ড সেট কৰিব পাৰি আৰু প্ৰত্যেকৰ নিজৰ পৃথক সেটিংস স্ক্ৰীন হ'ব আকৌ এবাৰ এপ্লাই অল ডিসপ্লেছত টিপক এতিয়া ইয়াতে ইভেন্ট টপিকস আৰু ইভেন্ট ওয়েবসাইট আছে আমাৰ নিজৰ টাইটেল ডেট টপিকস আৰু ওয়েবসাইট আছে সেভত টিপক নিজৰ কাম মাজে মাজে সংৰক্ষণ কৰা এটা ভাল অভ্যাস ইয়াতে দেখো ডিসপ্লে হল পেজ ফৰমেট হল টেবল ফিল্ডছ সেট আছে ফিল্টাৰ ক্ৰাইটেৰিয়া আৰু সৰ্ট ক্ৰাইটেৰিয়া এতিয়ালৈকে ভুল আছে ফিল্টাৰ ক্ৰাইটেৰিয়া জুৰাবলৈ এড বুটামত টিপক ইভেন্ট ডেট অহা পৰ্যন্ত তলত স্ক্ৰল কৰক তাৰ পিছত ইভেন্ট ডেট চয়ন কৰি এপ্লাই টিপক এই স্ক্ৰীন খুবেই গুৰুত্বপূৰ্ণ অপাৰেটৰ ড্ৰপ ডাউনত ইজ গ্ৰেটাৰ দেন অৰ ইকুৱেল টু চয়ন কৰিম ভ্যালু টাইপত আজিৰ তাৰিখ লিখিলে এইটো অসুবিধাজনক হ'ব আমি সদায় নতুন তাৰিখ লিখিব লাগিব কিন্তু আমি an offset of the current time চয়ন কৰিব পাৰো ভ্যালু ফিল্ডত নাও লিখক ইয়াৰ মানে আজিৰ তাৰিখৰ পিছৰ ইভেন্ট মাত্ৰ প্ৰদৰ্শিত হ'ব বৰ্তমান সময় এইটো বনোৱাৰ সময় নহয় এইটো সেই সময় হয় যেতিয়া ইউজাৰে এইটো দেখে সেই মাত্ৰ ইউজাৰে ভৱিষ্যতৰ ইভেন্ট দেখিব পাৰে এপ্লাই টিপক আমি দেখো যে ডিভেল দ্বাৰা বনোৱা ডামি কন্টেন্ট ভৱিষ্যতৰ কোনো তাৰিখ নিদিয়ে সেই ভিউ সঠিকভাৱে কাম কৰিছে তাক নিশ্চিত কৰিবলৈ নিজে কিছু ইভেন্ট আপডেট কৰো কিছু ইভেন্ট বিচাৰক আৰু ইভেন্ট ডেটত ভৱিষ্যতৰ কোনো তাৰিখ লিখক কন্টেন্টত যাওক ইভেন্টছ টাইপৰ দ্বাৰা ফিল্টাৰ কৰক যিকোনো ইভেন্ট চয়ন কৰি এডিটত টিপক এতিয়া তাৰিখক ভৱিষ্যতৰ তাৰিখলৈ সলাওক সেভত টিপক টিউটৰিয়েলক ৰখাই মোটামটি 6 বা 7টা ইভেন্ট আপডেট কৰক এইটো কৰি টিউটৰিয়েলত উভতি যাওক শৰ্টকাটছত যাওক ভিউজত টিপক আপকামিং ইভেন্টছ বিচাৰক এডিটত টিপক এতিয়া ভিউক এডিট কৰিবলৈ উভতি যাও যত হেতুক এৰিছো প্ৰিভিউ দেখিবলৈ তলত স্ক্ৰল কৰক এতিয়া গ্ৰেটাৰ দেন অৰ ইকুৱেল টু নাও ইয়াৰ সৈতে ইভেন্ট ডেট ইয়াৰ সঠিক ফিল্টাৰিং কৰিছো তাৰ পিছত সৰ্ট ক্ৰাইটেৰিয়া চেক কৰিম ডিফল্ট ৰূপে ড্ৰুপালে অধক্ৰমত লেখনিৰ তাৰিখ দ্বাৰা কন্টেন্টক সৰ্ট কৰে ইভেন্টছৰ বাবে এইটো দৰকাৰী যে ইভেন্ট ডেট আৰোহী ক্ৰমত হয় এইটো খলাবলৈ অথৰড অন আৰু ৰিমুভ ইয়াত টিপক এডত টিপি আকৌ এবাৰ ইভেন্ট ডেট পোৱা পৰ্যন্ত তলত স্ক্ৰল কৰক এপ্লাই টিপক এতিয়া অৰ্ডাৰত সৰ্ট এছেণ্ডিং চয়ন কৰক যি আজিৰ পৰা ইভেন্টক সৰ্ট কৰে
এপ্লাইড টিপক এতিয়া ইভেন্টস আপডেট কৰিছো আৰু সঠিকভাৱে সৰ্ট ক্ৰাইটেৰিয়া সেট কৰিছো আমি সূচী দেখিবলৈ সক্ষম হ'ব লাগিব যি হল এই ৰকমে ভৱিষ্যতত অহা সকলো ইভেন্ট ডেট ক্ৰমত সূচীবদ্ধ আগুৱাই যোৱাৰ আগেই নিশ্চিত কৰক যে আপুনি সেভত টিপিছে আৰু এটা বিষয় হল আমি এই বিশেষ ভিউৰ সৈতে কাম কৰিম টাইটেল আৰু লোগো কলামছ জুড়ক আৰু তাৰ পিছত টাইটেল আৰু ইভেন্ট ডেট ইয়াক সৰ্টযোগ্য কৰক এইটো কৰিলে ইউজাৰে টাইটেলত টিপিব পাৰে আৰু এইটো ফিচাৰ দ্বাৰা সৰ্ট হ'ব ওপৰত স্ক্ৰল কৰক ফৰমেট টেবুলত যাওক আৰু সেটিংছত টিপক কন্টেন্ট ইভেন্ট লোগোত কলম ড্ৰপ ডাউন পৰা টাইটেল চয়ন কৰক এইটো সেপাৰেটৰ ইয়াৰ বাবে সিম্পল লাইন ব্ৰেক ৰাখে টাইটেল আৰু ইভেন্ট ডেট কলম ঊৰ্ধ্বক্ৰমত সৰ্টেবল কৰক আৰু এপ্লাই টিপক এতিয়া টাইটেল আৰু লোগো একে কলমত আছে আৰু উভয় টাইটেল আৰু ইভেন্ট ডেট এতিয়া সৰ্টযোগ্য টাইটেলক ইভেন্ট নেমত সলাওক টাইটেলত টিপক আৰু লেবেলত টাইটেলক ইভেন্ট নেমলৈ সলাওক এপ্লাই টিপক প্ৰিভিউ এলেকাত স্ক্ৰল কৰক ইভেন্ট নেম আৰু লোগো আৰু ডেট সকলো সেট টিউটৰিয়েলত পিছৰ লোগো উন্নত কৰিবলৈ ইয়াৰ আকাৰ সলোৱা সম্পৰ্কে শিকিম এতিয়া সেভত টিপি ভিউ প্ৰশিক্ষণ কৰো হোম পেজত যাবলৈ বেক টু সাইটত টিপক আপকামিং ইভেন্টছত টিপক টেবল ভৱিষ্যত অহা ইভেন্টৰ সৈতে ব্যৱস্থিত থকা বিচাৰো আপুনি এও দেখে যে ইভেন্ট নেম আৰু ইভেন্ট ডেট দ্বাৰা সৰ্ট কৰিব পাৰি ইয়াৰ সৈতে আমি প্ৰথম টেবল ভিউ পূৰ্ণ কৰিছো সংক্ষেপে এই টিউটৰিয়েলত ফিল্ডছৰ টেবলছ বনোৱা সম্পৰ্কে শিকিছো এই ভিডিওটো একুইয়া আৰু OS ট্ৰেইনিঙৰ পৰা অভিযোজিত আৰু স্পোকেন টিউটৰিয়েল প্ৰকল্প IIT বম্বেৰ দ্বাৰা সংশোধিত এই লিংকত থকা ভিডিওটোৱে প্ৰকল্পক সাৰাংশিত কৰে ভিডিওটো ডাউনলোড কৰি চাওক স্পোকেন টিউটৰিয়েল প্ৰকল্প দলে কৰ্মশালাৰ আয়োজন কৰে আৰু যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক সাৰ্টিফিকেট দিয়ে অধিক বিৱৰণৰ বাবে আমালৈ লিখক স্পোকেন টিউটৰিয়েল প্ৰকল্প MHRDৰ NMEICT আৰু মিনিষ্ট্ৰি অফ কালচাৰ NVLI দ্বাৰা সমৰ্থিত এই পাঠটি অনামিকা মেধিৰ দ্বাৰা অনুবাদ কৰা হৈছে IIT বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো অংশগ্ৰহণৰ বাবে ধন্যবাদ